ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী। তাৰ পিছতেই তোমালোকৰ জীৱনৰ আটাইতকৈ ডাঙৰ চূড়ান্ত মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ব। মাজত মাত্ৰ 5টা মান মাহ সময় আছে। এই 5টা মাহক যদি আমি দিনলৈ কনভাৰ্ট কৰোঁ তেতিয়াহ'লে 150 দিন হ'ব। আৰু তোমালোকৰ টোটেল ছাবজেক্ট হৈছে 6খন। আৰু প্ৰতিখন ছাবজেক্টৰ কাৰণে তোমালোকৰ ওচৰত সময় থাকিব 25 ডেজ। মাত্ৰ 25 ডেজৰ ভিতৰত এখন কমপ্লিট বুক পঢ়ি শেষ কৰিব লাগিব। আৰু তোমালোকৰ এখন ছাবজেক্টত প্ৰায় ইউনিট আছে 15টা। গতিকে এটা ইউনিট পঢ়িবলৈ হ'লে এতিয়া তোমালোকৰ ওচৰত সময় আছে মাত্ৰ 1.5 নাইবা 6 ডেজ, অৰ্থাৎ কেৱল মাত্ৰ 1.5 দিন সময় আছে তোমালোকৰ হাতত। গতিকে এতিয়া কিন্তু তোমালোকৰ ওচৰত সময় নাই। মেট্ৰিক পৰীক্ষা একেবাৰে ওচৰ চাপিছে। মাত্ৰ 150 দিনৰ পিছতেই তোমালোকৰ এই মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ব। গতিকে এতিয়া তোমালোকে বহি থাকিলে নহ'ব, এতিয়া তোমালোকে শুই থাকিলে নহ'ব, এতিয়া তোমালোকে মোবাইল চাই থাকিলে নহ'ব। এতিয়া তোমালোকৰ এটাই কাম, সেয়া হৈছে ষ্টাডি। এতিয়া যদি তোমালোকে ষ্টাডি নকৰা তেতিয়াহ'লে মেট্ৰিক পৰীক্ষাত ভাল এটা ফলাফল দেখুৱাব নোৱাৰিবা। যেতিয়াই তোমালোকে ভাল এটা ফলাফল দেখুৱাব নোৱাৰিবা তেতিয়া অসম চৰকাৰৰ বিভিন্ন ধৰণৰ স্কলাৰশ্বিপ নাইবা এৱাৰ্ডৰ পৰা বঞ্চিত হ'বা, ভালকৈ ভাল এটা ষ্ট্ৰীমত এডমিশ্যন ল'ব নোৱাৰিবা। যিহেতু এতিয়াও তোমালোকৰ হাতত 150 দিন আছে, গতিকে আজিৰ পৰাই তোমালোকে এটা প্ৰতিজ্ঞাবদ্ধ হোৱা যে আজিৰ পৰাই তোমালোকে পঢ়িবা। কেৱল কিতাপ পঢ়িলেই নহ'ব, তোমালোকে বিভিন্ন ধৰণৰ প্ৰশ্ন কাকত সলভ কৰিবা। কিছুমান ক্ৰিটিকেল প্ৰশ্ন কাকত তোমালোকে সলভ কৰিবলৈ চেষ্টা কৰিবা, কাৰণ এই বছৰৰ প্ৰশ্ন কাকত অলপ টান হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। যোৱা বছৰ কিন্তু কেইবাটাও প্ৰশ্ন কনচেপ্ট বেছ হৈছিল আৰু এই বছৰ কিন্তু তোমালোকৰ এই প্ৰশ্নবোৰ কনচেপ্ট বেছ হ'ব। তোমালোকে আজিৰ পৰা কেনেকৈ ষ্টাডি কৰিলে মেট্ৰিক পৰীক্ষাত ভাল এটা ফলাফল দেখুৱাব পাৰিবা, এই বিষয়ে মই অলৰেডি এখন ডেইলি ষ্টাডি ৰুটিন প্ৰস্তুত কৰিছোঁ। এই ৰুটিনখন তোমালোকে চাই ল'বা, যদি ভাল লাগে তেতিয়াহ'লে আজিৰ পৰাই এই ৰুটিনখন তোমালোকে মানি চলিবা। নিশ্চয় তোমালোকে মেট্ৰিক পৰীক্ষাত 80-90% অধিক নম্বৰ লৈ উত্তীৰ্ণ হ'ব পাৰিবা।